শিকলি আৰু বীৰ লাচিত সেনা মধ্যতীয় শাখাৰ উদ্যোগত গান্ধী জয়ন্তী পালন কৰা হয়। এই গান্ধী জয়ন্তীৰ দিনাখন ৮০ৰো ঊৰ্ধৰ 4জন শিক্ষকক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আমি এইবিলাকৰ ভিতৰত প্ৰথম জিতেন বৰুৱা, প্ৰাক্তন প্ৰধান শিক্ষক টিয়ক হাইস্কুল, আৰু দ্বিতীয়জন হ'ল দুলাল গোস্বামী, সহকাৰী শিক্ষক, বলমা হাইস্কুল, কিৰণ গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষক, টিয়ক হাইস্কুল, আৰু প্ৰাক্তন অধ্যক্ষ প্ৰফুল্ল শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সম্বৰ্ধনা জ্ঞাপনত উপস্থিত থাকে বীৰ লাচিত সেনাৰ সুশান্ত বৰবৰা, মিণ্টু গগৈ, মিণ্টু বৰুৱা আৰু শিকলিৰ সম্পাদক অৰূপজ্যোতি হাজৰিকা, লগতে অনুষ্কিতা হাজৰিকা আৰু অলংকিতা হাজৰিকা উপস্থিত থাকে। এই গান্ধী জয়ন্তীৰ দিনাখন পালন কৰা এই অনুষ্ঠানৰ এটা ব্যক্তিক্ৰমী অনুষ্ঠানক অঞ্চলৰ সকলো ৰাইজে শলাগ লোৱাৰ লগতে অনাগত দিনত এনেকুৱা অনুষ্ঠান কৰি যাবৰ কাৰণে সকলোৱে সহযোগ কৰিম বুলি ব্যক্ত কৰে। বিশেষকৈ যিসকল ব্যক্তি সম্বৰ্ধনা জনোৱা হৈছে তেখেতসকলৰ বয়স ৮০ৰ ঊৰ্ধৰ। গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে অনাগত দিনত এই অনুষ্ঠানবিলাক যাতে সকলোৱে কৰে তাৰ প্ৰতি শিকলিৰ সম্পাদক বীৰ লাচিত সেনাৰ সদস্যসকলে সকলোকে আহ্বান জনাইছে। এই মাত্ৰ এখনি শব্দৰ চানেকিৰে আপোনালৈ যাচিছোঁ আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা। আজি এই শুভক্ষণত পৰম পিতা ভগৱন্তৰ ওচৰত আপোনাৰ এয়াই প্ৰাৰ্থনা যে সুস্বাস্থ্য আৰু কৰ্মোৎসাহেৰে আপোনাৰ জীৱন আলোক যাত্ৰা অবিৰাম হওক। অৰূপজ্যোতি হাজৰিকা মুখ্য সম্পাদক শিকলি টিয়ক, লাটু বৰবৰা সভাপতি, প্ৰীতম বৰা সম্পাদক বীৰ লাচিত সেনা। আমি এখন চেলেঙেৰে ছাৰক আদৰণি জনাবৰ কাৰণে মই আৰু এটা গছ পুলিৰে মই মিণ্টু গগৈ আৰু মিণ্টু বৰুৱা দুজনকে একেলগে সকলোৱে মিলি ছাৰক আমি সম্বৰ্ধনা কৰোঁ। আৰু বীৰ লাচিত সেনাৰ উদ্যোগত আমি শিক্ষকসকলক আমি এটা সেৱা কৰিবলৈ আহিছোঁ। গতিকে আমি আপোনাক প্ৰথমতে আমাৰ বীৰ লাচিত সেনাৰ হৈ সুশান্ত বৰবৰাক আমি এখন চেলেঙে আদৰণি জনাবৰ কাৰণে আৰু এটা গছ পুলিৰে মিণ্টু গগৈ আৰু মিণ্টু বৰুৱাক মই অৰ্পণ কৰিবৰ কাৰণে আপোনাৰ কাৰণে এখন সম্বৰ্ধনা সম্বৰ্ধনা পত্ৰ আমি আপোনাৰ কাৰণে আনিছোঁ। মই পাঠ কৰি দিছোঁ। শিকলি আৰু বীৰ লাচিত সেনা মধ্যতীয় শাখাৰ উদ্যোগত কিৰণ গোস্বামী, প্ৰাক্তন প্ৰধান শিক্ষক, উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰদ্ধাভাজনী। এই নিস্বাৰ্থ শিক্ষাৱতী জয়জনে আপোনালৈ অশ্ৰদ্ধ সেৱা আৰু সস্নেহ সম্ভাষণ যাচিলোঁ। নিজৰ লগতে উত্তৰ প্ৰজন্মৰ জীৱন গঢ়াৰ মহামন্ত্ৰৰে উদ্ভাসিত হৈ আপুনি বৰ্ণাঢ্য শিক্ষকতা জীৱনৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবেই আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। হে মান্যবৰ, অসামান্য প্ৰেৰণাৰে উদ্বুদ্ধ হৈ শিক্ষকতাৰ দৰে মহান নীতিত সৃষ্টিশীলতা, ধৈৰ্য, কৰ্মদক্ষতাৰে উজ্বলি উঠি আপুনি আজি সমাজৰ বাবে আদৰ্শস্বৰূপ। আজি আমি আপোনাৰ কৰ্মৰাজিৰ কৰি যাচিছোঁ একাজনী শ্ৰদ্ধা আৰু ভক্তি কৰা সেৱা। হে কৃপালু, সজ্জন আপোনাৰ মহান কৰ্মৰ বিনিময়ত আপোনাক আমাৰ তৰফৰ পৰা দিবলৈ একো নাই, আছে মাথো একোখনি শ্ৰদ্ধা ভৰা অন্তৰ। সেয়ে মাত্ৰ এখনি শব্দৰ চানেকিৰে আপোনালৈ যাচিছোঁ আন্তৰিক শ্ৰদ্ধা, ভক্তি আৰু সেৱা। আজি এই শুভক্ষণত পৰম পিতাৰ ভগৱানৰ ওচৰত আমাৰ এয়াই প্ৰাৰ্থনা যে সুস্বাস্থ্য আৰু কৰ্মোৎসাহেৰে আপোনাৰ জীৱন আলোক যাত্ৰা অবিৰাম হওক। অৰূপজ্যোতি হাজৰিকা মুখ্য সম্পাদক শিকলি টিয়ক, লাটু বৰবৰা সভাপতি, প্ৰীতম বৰা সম্পাদক বীৰ লাচিত সেনা মধ্যতীয় শাখা। আমি এই সম্বৰ্ধনা পত্ৰখন আপোনাক সকলো আমি আজি গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি
আমি যি গুৰু সেৱা অনুষ্ঠান কৰিছোঁ তাৰ প্ৰথমতেই সুশান্ত বৰবৰাক এখন চেলেঙেৰে ছাৰক অভিনন্দন জনাবৰ কাৰণে আৰু এটা গছপুলিৰে মিণ্টু বৰুৱা আৰু মিণ্টু গগৈক আমি ছাৰক উপহাৰ দিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আমি ফাঁচি তুলি আহিছোঁ আপোনাক আৰু আমি আপোনাৰ বাবে এখন সম্বৰ্ধনা পত্ৰ লৈ আহিছোঁ। মই প্ৰথমতে পঢ়ি দিছোঁ, আপুনি শুনিব। শিকলি আৰু বীৰ লাচিত সেনাৰ মধ্যত আপোনাৰ এয়াই প্ৰাৰ্থনা যে সুস্বাস্থ্য আৰু কৰ্মোৎসাহেৰে আপোনাৰ জীৱন আলোকময় যাত্ৰা অবিৰম হওক। অৰূপজ্যোতি হাজৰিকা মুখ্য সম্পাদক শিকলি, লাটু বৰবৰা সভাপতি, প্ৰীতম বৰা সম্পাদক, বীৰ লাচিত সেনাৰ মধ্যতীয়। আমি এতিয়া এইখন আপোনাক অৰ্পণ কৰিম। আমি সকলোকে সহযোগ কৰিব পাৰিম।